আসলতে অসমীয়াত পাব লাগিছিল 83, কিন্তু তাত কোনোবা এজন ব্যক্তিৰ ভুলৰ বাবে দিয়া হৈছিল মাত্ৰ 58। 30,000 শিক্ষাৰ্থীয়ে এই ৰিচিকিঙৰ কাৰণে এপ্লাই কৰে আৰু তেওঁলোকৰ ফিজ যদি 400 কৰি হয় তেতিয়াহ'লে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই ৰিচিকিঙৰ নামত পাব 12 লাখ টকা। আপোনালোকে ভুল কৰিছে আৰু ফেল কৰিছে শিক্ষাৰ্থীয়ে। ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰাপ্য নম্বৰ পাবলৈ টকা খৰচ কৰিবলগীয়া হৈছে। এইটো 100 মাৰ্কৰ ভিতৰত কেনেকৈ এগৰাকী ছাত্ৰই 3 নম্বৰ পাব? বেলেগ সাবজেক্টত পাইছে 50, 45, 60 আৰু অসমীয়াত একেবাৰে 3। ইয়াতে এগৰাকী ছাত্ৰীৰ মাৰ্কশ্বিট দেখুৱাব বিচাৰিছো। এইগৰাকী ছাত্ৰীয়ে মেট্ৰিকৰ অসমীয়া সাবজেক্টত মাত্ৰ 58 নম্বৰ পাইছিল আৰু বাকি 3টা সাবজেক্টত লেটাৰ নম্বৰ পাইছে। এই ছাত্ৰীগৰাকীৰ দৃঢ় বিশ্বাস আছিল যে তাই কোনো পধ্যেই অসমীয়াত 58 নম্বৰ পাব নোৱাৰে, ইয়াতকৈ বেছিহে পাব লাগিছিল। পিছলৈ এই শিক্ষাৰ্থীগৰাকীয়ে নিজৰ 400 টকা খৰচ কৰি ৰিচিকিঙৰ কাৰণে এপ্লাই কৰিলে। ইতিমধ্যে কিন্তু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ৰিচিকিঙৰ ফলাফল প্ৰকাশ কৰি আছে। যেতিয়া এই শিক্ষাৰ্থীগৰাকীয়ে ৰিচিকিঙৰ ফলাফল দেখিবলৈ পালে তাইৰ চকু একেবাৰে কপালত উঠিল, কাৰণ এই ছাত্ৰীগৰাকীয়ে আসলতে অসমীয়াত পাব লাগিছিল 83, কিন্তু তাত কোনোবা এজন ব্যক্তিৰ ভুলৰ বাবে দিয়া হৈছিল মাত্ৰ 58। আকাশ পাতাল পাৰ্থক্য। 83 যেটো এটা লেটাৰ নম্বৰ, সেই লেটাৰ নম্বৰটো এই শিক্ষাৰ্থীগৰাকীক দিব লাগিছিল, কিন্তু তাতে দিছে মাত্ৰ 58। কাৰ ভুলৰ বাবে এই ছাত্ৰীগৰাকীৰ লগত এনেকুৱা হ'ল? কেৱল যে এইগৰাকী ছাত্ৰীৰ লগত এনেকুৱা হৈছে তেনেকুৱা নহয়, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ লগত এনেকুৱা হৈছে। কাৰ কাৰ লগত এনেকুৱা হৈছে এই ভিডিঅ'ত কমেন্ট কৰি জনাই দিয়ক, যাতে সকলোৱে জানিব পাৰে। আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব, যাতে সকলোৱে শিক্ষা বিভাগৰ আজব কাণ্ডটো চাব পাৰে আৰু এই ভিডিঅ'টো যাতে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈকে যায়, যাতে তেওঁলোকে শিক্ষা ব্যৱস্থাৰ আচল ৰূপটো জানিব পাৰে। ইয়াত এটা সৰু ক্যালকুলেশন দেখুৱাব বিচাৰিছো। যদি OMR এনসাৰ শিটৰ কাৰণে এপ্লাই কৰে, ৰিচিকিঙৰ কাৰণে যদি এপ্লাই কৰে তেতিয়াহ'লে পাৰ সাবজেক্ট 50 rupees, আৰু যদি ডেসক্ৰিপটিভ পাৰ্ট অৰ্থাৎ থিওৰি পাৰ্টৰ কাৰণে যদি এপ্লাই কৰে তেতিয়াহ'লে ৰিচিকিঙৰ নামত তেওঁলোকে ল'ব 400 পাৰ সাবজেক্ট। এটা সৰু ক্যালকুলেশন, যদি 4-5 লাখ ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ 30,000 30,000 শিক্ষাৰ্থীয়ে এই ৰিচিকিঙৰ কাৰণে এপ্লাই কৰে আৰু তেওঁলোকৰ ফিজ যদি 400 কৰি হয় তেতিয়াহ'লে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই ৰিচিকিঙৰ নামত পাব 12 লাখ টকা। যদি 4-5 লাখ শিক্ষাৰ্থীৰ ভিতৰত 40,000 ছাত্ৰ ছাত্ৰী এপ্লাই কৰে আৰু তেওঁলোকৰ ফিজ যদি 400 হয় তেতিয়াহ'লে কিমান লাখ হ'ব এই ভিডিঅ'ত কমেন্ট কৰি জনাই দিব। ইয়া কিন্তু ছাত্ৰ ছাত্ৰীৰ পইচা। কিয় ছাত্ৰ ছাত্ৰীৰ পৰা ইমান টকা লয়? হয়, আপোনালোকৰ যদি কিবা খৰচ হয় সেই খৰচৰ টকাটো ল'ব পাৰে, কিন্তু ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰাপ্য নম্বৰ পাবলৈ কিয় ইমান টকা খৰচ কৰিবলগীয়া হৈছে? ইয়াতে কিন্তু এক্সাম্পল দিছো। এইগৰাকী ছাত্ৰীয়ে নিজৰ প্ৰাপ্য নম্বৰৰ কাৰণে 400 rupees খৰচ কৰিবলগীয়া হৈছে। এতিয়া আপোনালোকে এই ছাত্ৰীগৰাকী টকা ঘূৰাই দিবনে? এই ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক নাইবা ক্লাছ 12ৰ সময়ত দিনে ৰাতি একাকাৰ কৰি ষ্টাডি কৰে, পঢ়া শুনা কৰে। তেওঁলোকৰ এটা সপোন থাকে যে ভাল ফলাফল লৈ উত্তীৰ্ণ হ'ব, কিন্তু আপোনালোকৰ কাৰোবাৰ এজন ব্যক্তিৰ ভুলৰ বাবে এই ছাত্ৰ ছাত্ৰীৰ যি সপোন সেই সপোন ধ্বংস হৈ যায়। এতিয়া প্ৰশ্ন হৈছে যে অসমৰ শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি খেলি আছে নেকি? যিসকল শিক্ষা বিষয়ক দায়িত্ব দিয়া হৈছিল তেওঁলোকৰ ওপৰত কিবা বিহিত ব্যৱস্থা ল'বনে? এই ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰাপ্য নম্বৰৰ পৰা বঞ্চিত হৈছে। কেৱল যে এজন দুজন ছাত্ৰ ছাত্ৰী তেনেকুৱা নহয়। এই ভিডিঅ'ৰ কমেন্ট বক্সত যদি যায় তেতিয়াহ'লে দেখিবলৈ পাব হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে কমেন্ট কৰিছে যে তেওঁলোকৰ নম্বৰ কম আহিছে। কিয় এনেকুৱা হ'ব?
আপোনালোকৰ এটা ভুলৰ বাবে এই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত ধ্বংস হ'ব পাৰে। বহুতো ছাত্ৰ ছাত্ৰীয়ে কিন্তু এনেকুৱা হ'ব পাৰে যে আপোনালোকে ভুল কৰিছে আৰু ফেল কৰিছে শিক্ষাৰ্থীয়ে। তেওঁলোকে গোটেই বছৰ ষ্টাডি কৰি যেতিয়া মেট্ৰিক পৰীক্ষাত ভাল এটা ফলাফল আশা কৰে, সেইটো সময়ত যদি কোনোবা এজন ব্যক্তিৰ ভুলৰ বাবে শিক্ষাৰ্থীয়ে ফেল কৰে নাইবা একেবাৰে কম নম্বৰ পায়, কেনেকুৱা হ'ব কওকচোন? যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে তেওঁলোকে অসমৰ শিক্ষা ব্যৱস্থাক লৈ কি ক'ব বিচাৰে, অসমৰ শিক্ষা ব্যৱস্থাৰ এই আজব কাণ্ডক লৈ আপোনালোকে কি ক'ব বিচাৰে, এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব। আৰু ইমান টকা কিয়? 12 লাখ টকা শিক্ষাৰ্থীৰ পৰা লৈ আছে। মোৰ এটা অনুৰোধ থাকিল যে ছাত্ৰ ছাত্ৰীৰ পৰা মিনিমাম কিবা এটা এমাউণ্ট লওক। বহুতো ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ ফলাফল দেখাৰ পিছত তেওঁলোকৰ মনটো একেবাৰে ভাগি পৰে। আচলতে পাব লাগিছিল লেটাৰ, তাত পায় ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন এনেকুৱা। কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে টকাৰ কাৰণে এই ৰিচিকিঙত এপ্লাই কৰিব নোৱাৰে, কাৰণ ইয়াতে 400 টকা আৰু 50 টকাৰ কথা আছে। এটলিষ্ট যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে এইটো একেবাৰে ফ্ৰী কৰি দিব লাগে, কাৰণ শিক্ষা ব্যৱস্থাটো একেবাৰে ফ্ৰী হলে, একেবাৰে যদি ছাত্ৰ ছাত্ৰীৰ কাৰণে সম্পূৰ্ণ ফ্ৰী কৰি দিয়ে তেতিয়াহ'লে শিক্ষাৰ্থী লাভান্বিত হ'ব। কোনোবা এজন আপোনালোকৰ বিষয়াই ভুল কৰিব আৰু পস্তাব লাগিব কিন্তু ছাত্ৰ ছাত্ৰীয়ে। আৰু ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰাপ্য নম্বৰ পাবলৈ টকা খৰচ কৰিবলগীয়া হৈছে, এইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন। নিজে গোটেই বছৰ দিনে ৰাতি কষ্ট কৰি পঢ়িছে, শিক্ষাৰ্থীয়ে যি নম্বৰ পাব লাগিছিলে সেই নম্বৰটো পোৱা নাই, আৰু সেই নম্বৰটো পাবলৈ 450 টকা খৰচ কৰিবলগীয়া হৈছে। কিয় এনেকুৱা হ'ব? কিয় আপোনালোকে শিক্ষাৰ্থীৰ পৰা এনেকৈ টকা ল'ব বিচাৰে? অসমৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক এটা আহ্বান যে বুকছ ফ্ৰী, ইউনিফৰ্ম ফ্ৰী, এডমিশ্যন ফ্ৰী, স্কলাৰশ্বিপ প্ৰভাইড কৰে, খোৱা লোৱা ফ্ৰী, এই টকাখিনি আপোনালোকে ফ্ৰী কৰি দিব নোৱাৰে নেকি? এক্সাম ফিজটো ফ্ৰী কৰিলে মাত্ৰ 400 টকা। ইয়াতে ট্ৰান্সপাৰেন্সি হ'ব লাগে, যাতে কোনোবা এজন বিষয়াই ভুল কৰিব নোৱাৰে। কাৰোবাৰ যদি কিবা ডাউট থাকে, 80 নম্বৰ ঠাইত যদি 40 নম্বৰ পায়, তেওঁলোকে যাতে এই ৰিচিকিঙত এপ্লাই কৰিব পাৰে সম্পূৰ্ণ ফ্ৰী, কাৰণ এইটো তেওঁলোকৰ প্ৰাপ্য। তেওঁলোকে ভুল কৰা নাই, ভুল কৰিছে শিক্ষা ব্যৱস্থাত থকা ব্যক্তিসকলে। কোনোবা এজন ব্যক্তিয়ে ভুল কৰিছে, শিক্ষাৰ্থীয়ে ভুল কৰা নাই, গতিকে শিক্ষাৰ্থীৰ লগত এনেকুৱা নকৰিব, এটা অনুৰোধ থাকিল। আৰু এইটো সম্পূৰ্ণ ফ্ৰী কৰি দিব লাগে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে নাইবা একেবাৰে কম নম্বৰ পাইছে, তেওঁলোকৰ এনসাৰ শিট আকৌ চেক কৰিব লাগে, এইটো মোৰ অনুৰোধ থাকিল। বহুতো ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেল কৰিছে। 100 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 35 গৰাকী মেট্ৰিক পৰীক্ষাত ফেল কৰিছে। হায়াৰ ছেকেণ্ডাৰীত সিমান ফেল কৰা নাই, সেইটো নৰ্মেল, কিন্তু মেট্ৰিকৰ ক্ষেত্ৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে। মোৰ গাঁৱৰ এজন ল'ৰাই গোটেই কেইটা ছাবজেক্টত প্ৰায় 50+ নম্বৰ পাইছে, 50 পাইছে, 60 পাইছে, 45 এনেকুৱা নম্বৰ পাইছে, কিন্তু অসমীয়া ছাবজেক্টত মাত্ৰ 3 নম্বৰ পাইছে। কওকচোন, দুটা প্ৰশ্ন লিখিলে দেখোন 3 নম্বৰ। এটলিষ্ট নিজৰ নামটো যদি লিখি থৈ আহে তথাপিও 3 নম্বৰ এটা পাব। নিজৰ ৰোল, ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইবোৰ লিখি থৈ আহিলেও 3 নম্বৰ পোৱাৰ এটা আশা আছে। 100 মাৰ্কৰ ভিতৰত কেনেকৈ এগৰাকী ছাত্ৰই 3 নম্বৰ পাব? দুটা প্ৰশ্ন লিখিলে 2 নম্বৰ, কাৰোবাৰ পৰা যদি চায়ো লিখে তথাপিও 1 নম্বৰ, 3 নম্বৰ। এইটো হয় নেকি?
বেলেগ সাবজেক্টত পাইছে 50, 45, 60 আৰু অসমীয়াত একেবাৰে 3। এইটো কোনো পৰ্যায় হ'ব নোৱাৰে। এনেকুৱা যিসকল ছাত্ৰ ছাত্ৰীৰ লগত হৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ এনসাৰ শিট আপোনালোকে চেক কৰক যাতে এইসকল শিক্ষাৰ্থীৰ লগত অন্যায় নহয়, এইসকল শিক্ষাৰ্থীয়ে যাতে উত্তীৰ্ণ হ'ব পাৰে, এইসকল শিক্ষাৰ্থীয়ে যাতে নিজৰ শৈক্ষিক ভৱিষ্যত কন্টিনিউ কৰিব পাৰে, ভালদৰে চলাই ল'ব পাৰে, এইসকল শিক্ষাৰ্থীয়ে যাতে ক্লাছ 11 গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব পাৰে, তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছো এইসকল শিক্ষাৰ্থীৰ এনসাৰ শিট আকৌ চেক কৰা হোক। আৰু ৰিচেকিং মানেই কিন্তু আপোনালোকে কেৱল মাত্ৰ মাৰ্কছ কেলকুলেট কৰে। মই ক'ব বিচাৰো যে সম্পূৰ্ণ ইভালুৱেশ্যন কৰক। এনসাৰ শিট সম্পূৰ্ণ ইভালুৱেশ্যন কৰিলে আৰু কিবা কিবি ইৰৰ চাব পাৰিব। কিছুমান টিচাৰে হয়তো নিজৰ টকাৰ কাৰণে স্পীডত এনসাৰ শিট চায়, তাতে কিবা ভুল হ'ব পাৰে, কাৰণ মানুহ মাত্ৰেই ভুল। গতিকে যদি কাৰোবাৰ এনেকুৱা কণ্ডিশ্যন হৈছে তেওঁলোকৰ এনসাৰ শিট আকৌ ইভালুৱেশ্যন কৰক। কেৱল মাত্ৰ মাৰ্কিং কেলকুলেশ্যন কৰিলে নহ'ব, যদি ইভালুৱেশ্যন কৰে ইয়াতে ট্ৰান্সপাৰেন্সি বৃদ্ধি পাব। আৰু এই মাৰ্কৰ লগত কিন্তু শিক্ষাৰ্থীৰ এটা ভৱিষ্যত জড়িত হৈ আছে। গতিকে এটা অনুৰোধ থাকিল আৰু প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে।